Hello everyone, welcome to YouTube channel Career Assam. এই ভিডিওটিৰ জৰিয়তে APSC ফালৰ পৰা হ'বলগীয়া এটা এক্সাম সম্পৰ্কে আপডেট দিব বিচাৰিছোঁ আৰু এই এক্সাম নটিফিকেশনখন আহিছে 16 অক্টোবৰত তো যিসকলে APSC আন্ডাৰত এডভাৰটাইজ হোৱা আৰবান টেকনিক্যাল অফিচাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিল আৰু ইয়াতে সিভিল ইঞ্জিনিয়াৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰ মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰ আসাম আরবান ইঞ্জিনিয়ারিং সার্ভিস কেডার আন্ডার ডিপার্টমেন্ট অফ হাউसिंग एंड আরবান এফেয়ার্স গভর্নমেন্ট অফ আসাম তো আমার অসম সরকারের যেটো হাউसिंग আর আরবান এফেয়ার্স ডিপার্টমেন্ট আছে তারে আন্ডারত বিভিন্ন ইঞ্জিনিয়ারিং পোস্ট আর সিম্পলি পোস্টর নাম হইছে আরবান টেকনিক্যাল অফিসার এই পোস্টর কারণে যিবোৰ এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে এটা স্ক্ৰিনিং টেষ্ট হ'ব আৰু এই স্ক্ৰিনিং টেষ্টটো হ'ব অহা 16 নৱেম্বৰ আৰু 17 নৱেম্বৰ 16 নৱেম্বৰ সানডে দুটা শিফটত হ'ব 10 am to 12 am আৰু 10 am to 12 pm থাকিব জেনারেল স্টাডিজ আৰু জেনারেল ইংলিশ নেক্সট 16 নৱেম্বৰৰ সেকেন্ড শিফটত থাকিব 1:30 pm to 3:30 pm আৰু ইয়াত থাকিব সিভিল ইঞ্জিনিয়ারিং মেকানিক্যাল ইঞ্জিনিয়ারিং আৰু ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়ারিং তাৰ পিছত 17 নৱেম্বৰত থাকিব 10 am to 12 noon এনভাইৰনমেন্টাল ইঞ্জিনিয়ারিং কোটো যিসকলে সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল সোচ কৰিছে তেওঁলোকে 16 নৱেম্বৰত সেকেন্ড শিফট আৰু ফাৰ্স্ট শিফট দুটা এক্সাম দিব লাগিব আৰু 17 নৱেম্বৰত যিসকলে এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰিং এপ্লাই কৰিছে এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰিংত তেওঁলোকে অহা 17 নৱেম্বৰত এক্সাম দিব লাগিব গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে নোটিছখন চাই পেলাই প্ৰিপাৰেচন চলাব পাৰে বা যদি আপোনালোকে গম পোৱা নাই তেতিয়াহ'লে খবৰটো শ্বেয়াৰ কৰি দিও ফ্ৰেণ্ডৰ মাজত আৰু লিষ্ট অফ ক্যান্ডিডেট আপলোড কৰা হ'ব অহা 4 নৱেম্বৰত আৰু এডমিট বিলাক দিয়া হ'ব 10 নৱেম্বৰৰ পৰা গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে চাই পেলাই এই নোটিছখন চাই পেলাই এডমিট কাৰ্ড ডাউনলোড কৰি পেলাই এক্সামত যাব পাৰিব আৰু ইয়াৰ সিলেবাসটো মই আপোনালোকক দেখাই আছো এবাৰ তো আপোনালোকে APSC ওয়েবসাইটত গলে সিলেবাস সেকশনত যাব সিলেবাস সেকশনত ইয়াতে আরবান টেকনিক্যাল অফিসার জুনিয়র গ্রেড 3 এর কারণে ইয়াতে সিলেবাসটো পাই যায় প্ৰথমতে সিভিলৰ কাৰণে আছে সিলেবাস তাৰ পিছত মেকানিক্যাল ইলেক্ট্ৰিক্যাল এনভাইৰনমেন্টাল আৰু জেনারেল স্টাডিজ আৰু জেনারেল ইংলিশৰ সিলেবাস ইয়াত দিয়া আছে গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এইবিলাক চাই পেলাই এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাব পাৰে গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো শ্বেয়াৰ কৰিলো থ্যাংক ইউ